সোনাপুৰৰ কচুতলিত পুনৰ সন্দেহযুক্ত নাগৰিকৰ বেদখল 2024 আগষ্ট মাহত চলিছিল প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযান তাৰ পিছত ধাৰাবাহিকভাৱে কেইবাবাৰো উচ্ছেদ অভিযান চলিছিল কচুতলিত বিগত 4 এপ্ৰিলত উচ্ছেদ চলিছিল কচুতলিত এই উচ্ছেদ অভিযানত প্ৰায় অৰ্ধশতাধিক পৰিয়ালৰ বাসগৃহ উচ্ছেদ কৰিছিল জিলা প্ৰশাসনে কিন্তু শেহতীয়াভাৱে পুনৰ অস্থায়ীভাৱে বাসগৃহ সাজি একাংশ সন্দেহযুক্ত নাগৰিকে বেদখল কৰা পৰিলক্ষিত হৈছে এবাৰ বেদখল স্থান কচুতলিৰ মছজিদৰ বিপৰীত দিশে থকা নৈপৰীয়া চৰকাৰী ভূমি হ'ব এই দৃশ্য বৰ্তমান কচুতলিৰ কিদৰে সন্দেহযুক্ত নাগৰিকে পুনৰ কচুতলিৰ চৰকাৰী ভূমি দখল কৰিবলৈ লৈছে এই দৃশ্য দেখিলে অনুমান কৰিব পাৰি বহু উচ্ছেদিতই বাঁহ আৰু ত্ৰিপালেৰে গৃহ নিৰ্মাণ কৰি আৰম্ভ কৰিছে বসতি এই দৃশ্য দেখি তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে একাংশ সচেতন নাগৰিকে মছজিদৰ সন্মুখত পুনৰ শাৰী শাৰীকৈ একাংশ ঘৰ সজা পৰিলক্ষিত হৈছে কাঠ বাঁহ ত্ৰিপালৰ সহায়ত এইসমূহ ঘৰ সাজি তাত শ মানুহে এতিয়া বসতি কৰা পৰিলক্ষিত হৈছে মছজিদৰ সন্মুখৰ ভাগত কাঠফুলা নিচিনাকৈ ঘৰ সজা পৰিলক্ষিত হৈছে আৰু বৰ্তমান নিৰ্বাচনৰ সময়ত ষ্টেটাছ কো যি সময়ত মেইনটেইন কৰিবলৈ দিয়া হৈছে সেই সময়তে এই নিৰ্বাচনী আচৰণবিধিৰ সুযোগ গ্ৰহণ কৰি একাংশ সন্দেহযুক্ত লোকে শাৰী শাৰীকৈ ঘৰ সাজি এই ঘৰসমূহৰ সন্মুখত গৰু ছাগলী মহ বান্ধি পুনৰ তেওঁলোকে এই চৰকাৰী ভূমিসমূহ বেদখল কৰা পৰিলক্ষিত হৈছে সোনাপুৰৰ পৰা কমল কৃষ্ণ ডেকাৰ ৰিপৰ্ট প্ৰতিদিন টাইম